IOCLৰ এপ্ৰেণ্টিছৰ ৰিক্ৰুটমেণ্ট আহিছে। পোষ্ট কিমান আছে? পোষ্ট আছে 246 আৰু ইয়াত বঙাইগাঁও আৰু গুৱাহাটী ৰিফাইনেৰীৰ কাৰণে আহিছে। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' আনি থাকোঁ। আৰু যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। ইয়াৰ পিছত সেইটো হ'ল IOCL মানে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। তাৰ টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেণ্টিছৰ চাকৰি আহিছে, মানে এপ্ৰেণ্টিছ আহিছে। আপোনাৰ এইটো নহয়, জব নহয়, এইটো মানে এটা ট্ৰেইনিং। 246 পোষ্ট আছে আৰু ইয়াত কোনে কোনে কৰিব পাৰিব? BA, BSc, BCom, ডিপ্ল'মা বা ক্লাছ 12 পাছো ধুনীয়াকৈ ইয়াত কৰিব পাৰিব। ইয়াৰ কাৰণে এজ লিমিট হ'ল 18 বছৰ পৰা 24 বছৰ আৰু ইয়াৰ কোনো এপ্লিকেশ্যন ফি দিব নালাগে। আৰু তাৰ লগতে আপোনালোকৰ এপ্লাই ডেট ষ্টাৰ্ট হৈছে 29 জুন আৰু শেষ হ'ব 28 জুলাই। ইয়াৰ পিছত আপোনালোকে পোষ্ট কি আছে, মানে ইয়াত 246 পোষ্ট আছে। তাৰ ৰিফাইনেৰী ৱাইজ ভেকেঞ্চি কি আছে? বঙাইগাঁৱত আছে 144 আৰু গুৱাহাটীত আছে 102। স্পেণ্ডিড কিমান দিব? স্পেণ্ডিড হৈ গ'ল ৰেট অফ স্পেণ্ডিজ পেয়েবল টু apprentice per month shall be as prescribed under the Apprentice Act 1916, Apprentice Rules 1992 as amended and incorporation guideline. তেতিয়া আপোনালোকে চাব পাৰিছে যে সেইটো যদি মই চাৰ্চ কৰি দিওঁ, ইয়াত দেখুওৱা আছে যোনখিনি স্কুল পাছ আউট বা ক্লাছ 5ৰ পৰা তাত যেতিয়া স্কুলৰ দেখুৱাইছে, মানে আপোনালোকৰ ক্লাছ 12ৰ পৰা দেখুৱাইছে 7,000 টকা প্ৰতি মাহ। আৰু হয়তো অকণ বেলেগ হ'ব পাৰে, তথাপি মই যিখিনি দেখুৱাইছো তাৰ ওচৰে পাজৰে হ'ব। ইয়াত 8,000 টকা দেখুৱাইছে এটাত, আৰু ইয়াত যোনবোৰ ডিগ্ৰী আছে, গ্ৰেজুৱেট আছে, তেওঁলোকৰ কাৰণে 9,000 টকা দেখুৱাইছে। তথাপিও আপোনালোকে ধৰি লওক যে 10,000 ওচৰা-ওচৰি বা 10-12,000 ওচৰা-ওচৰি আপোনালোকে স্পেণ্ডিডটো হ'ব। ইয়াত চাব পাৰে যে এজ লিমিট কি দিয়া আছে? এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা মেক্সিমাম, আৰু 18 বছৰৰ পৰা 24 বছৰ বয়স। তালৈকে 30 জুন 2026 18ৰ পৰা 24ৰ ভিতৰত আপোনালোকে থাকিব লাগিব। ইয়াৰ পিছত এজ ৰিলেক্সেশ্যনো আছে। এজ ৰিলেক্সেশ্যন হ'ল আপোনাৰ 5 বছৰ, এইফালে ST SC কাৰণে, তাৰপিছত OBC কাৰণে 3 বছৰ, বিকলাংগৰ কাৰণে 10 বছৰ, বিকলাংগ OBC হ'লে 13 বছৰ আৰু বিকলাংগ ST SC হ'লে 15 বছৰ। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যে আপোনালোকক কি লাগিব এবাৰ চাই লওক। যে ট্ৰেড এপ্ৰেণ্টিছ এটেণ্ডেণ্ট অপাৰেটৰ, তাৰ কাৰণে আপোনালোকৰ 3 বছৰ BSc কৰিব লাগিব এইখিনি ছাবজেক্টৰ ভিতৰত কোনোবা এটা। ইয়াৰ পিছত আহি গ'ল ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ ডিচিপ্লিন মেকানিকেল, তাৰ কাৰণে আপোনাৰ 3 বছৰ BSc লাগিব এইখিনি ছাবজেক্টত। তেনেকৈ আকৌ টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন কেমিকেলছ, তাত লাগিব 3 বছৰ। কেমিকেল ইঞ্জিনিয়াৰিং বা পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং বা কেমিকেল টেকনলজি বা ৰিফাইনেৰী এণ্ড পেট্ৰকেমিকেল ইঞ্জিনিয়াৰিং, তাৰ ভিতৰত আপোনালোকে এইখিনি কোনোবা এটা নহয় কোনোবা এটা কোৰ্চ কৰিব লাগিব। ইয়াৰ পিছত আহি গ'ল টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন মেকানিকেল, তাত 3 বছৰ ডিপ্ল'মা লাগিব ইন মেকানিকেল ইঞ্জিনিয়াৰিং। ইয়াৰ পিছত আহি গ'ল টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন, তাত আপোনালোকৰ লাগিব 3 বছৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, এইখিনিৰ ভিতৰত আপোনালোকে কোৰ্চ কৰা হ'ব লাগিব। ইয়াৰ পিছত আহি গ'ল টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন, তাতো ইলেক্ট্ৰিকেলত 3 বছৰ। ইয়াত 3 years ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইকনমিক্স। ইয়াৰ পিছত আহি গ'ল ট্ৰেড এপ্ৰেণ্টিছ, ইয়াত ছেক্ৰেটাৰী এছিষ্টেণ্ট আহিব। 3 বছৰীয়া আপোনালোকে BA, BSc, BCom যিকোনো এটা কৰিব পাৰিব, মানে আপোনালোকে BA পাছ হ'লেও ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে ট্ৰেড এপ্ৰেণ্টিছ যোনটো দিয়া আছে একাউণ্টেণ্ট, তাৰ কাৰণে আপোনালোকৰ 3 বছৰীয়া BCom কৰিব লাগিব। আৰু ইয়াত ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে আপোনালোকে ক্লাছ 12 পাছ হ'লেই হ'ল। আৰু এইখিনি ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰৰ কাৰণে আপোনালোকে ক্লাছ 12 পাছ হ'লে হ'ল, আৰু এখন স্কিল চাৰ্টিফিকেট হোল্ডাৰ চাৰ্টিফিকেট এখন লাগিব, যোনটো ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ। আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত গোটেইখিনি প্ৰচেছ দিয়া আছে, কিন্তু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত ইয়াত দেখুওৱা আছে যে ইম্পৰ্টেণ্ট ডেটছখিনি। ষ্টাৰ্ট কেতিয়া হৈছে 29 জুন, শেষ কেতিয়া হ'ব 28 জুলাই, প্ৰায় এমাহ, প্ৰায় মানে সঁচাকৈ এমাহে দিছে ইয়াত। আৰু টেণ্টেটিভ ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট কেণ্ডিডেট কল বি ডকুমেণ্ট ভেৰিফিকেশ্যন 5 আগষ্ট 2026, মানে 5 জুনত আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰিব 5 আগষ্টত। তাৰপিছত ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন, মানে সেইটো লিষ্ট আহিব 5 আগষ্টত, আৰু ডেটটো আহিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 11 পৰা 18 আগষ্টৰ ভিতৰত। এতিয়া ভিডিঅ'টো মানে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। যদি ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। তেতিয়া মই বুজি থাকি চাইনিং অফ।